वेलकाम टू माय यूट्यूब चैनल जितु कलिता स्वागतम जनाइছোঁ মই এটা অন্য ভিডিঅ'লৈ মানে আজি হল ছয়গাঁও কলেজত ফ্ৰেছাৰ্ছ অৰ্থাৎ নৱগত আদৰণি সভা গতিকে বলক ডাইৰেক্ট কলেজ আৰু আজি নিমন্ত্ৰণ হিচাপে মাতিছে ভাস্কৰ অপচুৱেল আৰু ভাঙাদেৱী খ্যাত দীপজ্যোতি ডেকা অৰ্থাৎ চিপিৰা গতিকে অলপ এনজয় হ'ব গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব যদিহে নতুন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ओके बंधुসকল এতিয়া আহি পালোঁ কলেজ আৰু কলেজৰ ভিতৰত গৈ আপোনালোকক ধুনীয়াকৈ দৃশ্যবিলাক দেখুৱাই থাকিম আপোনালোকে চাই থাকক নৱগত আদৰণি সভা স্বাগতম ৰাইজ ইমান যে ষ্টুডেণ্ট নাই কাৰণটো কি কাৰণটো মই 9টা বজাতে আহিছোঁ 9টা বজাতনো ক'ত ষ্টুডেণ্ট আহিব কমেও 12টা 1টা বজাতহে আহে পিছত দেখুৱাই হৈ থাকোঁ চলি মাহত চাই থাকক আৰু বন্ধুসকল এইবাৰ হ'ল কলেজত সোণালী জয়ন্তী বৰ্ষ আৰু সোণালী জয়ন্তী বৰ্ষ উদযাপন হৈছে মানে যোৱাকালি 51 বছৰ হৈছে কলেজখনৰ আৰু যোৱাকালি বাৰ্থডে চেলিব্ৰেশ্যন কৰিছে কলেজখনে আৰু সেইকাৰণে আজি নৱগত আদৰণি সভা গতিকে 51 বছৰত আজি কলেজখনে ভৰি দিলে গতিকে ভাল লাগিল আমাৰো গৌৰৱ হৈছে গতিকে আমাৰ ছয়গাঁও মহাবিদ্যালয় আৰু 51 বছৰ হৈ গ'ল আজি মানে গাইজ কথাটো হ'ল মই বহুত সোনকালতে আহিলোঁ আৰু সোনকালতে আহি এতিয়া পস্তালোঁ কি লগবিলাকো অহা নাই আৰু একলাই থাকিব লগা হৈছে অহাই চাকচোন থাক আৰু অহাই চাক কোনো নাই আৰু এতিয়া মানে কি হ'ব এতিয়া কম্পিউটাৰ ক্লাছ আছে 12টাৰ পৰা মানে এতিয়া কম্পিউটাৰ ক্লাছ কৰোঁ কৰি উঠি আৰু এতিয়া আহি কেনে আপোনালোকক ধুনীয়াকৈ ফাংচন দেখুৱাই থাকিম এতিয়া কোনো মানুহ চানুহ নাই অলপ পিছতে আৰম্ভ হ'ব দেই অ'কে গাইজ কলেজৰ পৰা পেকেট দিলে সেইখিনি বাৰু ভিডিঅ' কৰা নহ'ল গতিকে সেইখিনি খালোঁ আৰু এতিয়া মই কম্পিউটাৰ ক্লাছত আৰু গাইজ এতিয়া আহিছোঁ মই কম্পিউটাৰ ক্লাছত আৰু কম্পিউটাৰ ক্লাছ কৰি উঠি ডাইৰেক্ট চিধা কলেজত যাম দেখুৱাই থাকিম আৰু সেনেকৈ কম্পিউটাৰ ক্লাছ কৰি চিধা আহি গ'লোঁ কলেজত আৰু এতিয়াহে অলপ চলিবিলাক আহিব ধৰিছে আৰু কোনোবাই হাই হেল্ল' দিছে ভিডিঅ' কৰাই ভালো লাগে হাই হেল্ল' দিলে আৰু এইফালে অলপ ডিজাইনিং কৰিছে আৰু বাপৰে বাপ আজি আৰু ৰ'দটো দিছে আৰু চাওকচোন চাওক একদম পকা ফাটা ৰ'দ দিছে তো অলিবই নোৱাৰি ৰ'দটোত অলিলেই মাথা গৰম হয় আৰু চাওক কি হয় আজি আৰু কোনোবাই ব্যস্ত আছে ছোৱালীৰ লগত কথা পাতি কোনোবাই ব্যস্ত আছে ল'ৰাৰ লগত কথা পাতি কোনোবাই ব্যস্ত আছে কেনেকৈ চলাব পাৰি এই নৱগত আদৰণি সভাখন কোনোবাই ব্যস্ত আছে ভিডিঅ' কৰি ঠিক তেনেদৰে 51 বছৰ অতিক্ৰম কৰাৰ বাবে পতাকা এই 51ডাল খুঁটি পুতিছে আজি 51ডাল পতাকা সেইকাৰণে এই গৰমত বহিবলৈ এডাল গছৰ ছায়া নাই গতিকে বিল্ডিঙৰ তলতে অলপ বহি দেহাটো শান্ত পেলাইছোঁ কিন্তু অহাই গৰম মানুহৰ গৰম তাতেও বহিব নোৱাৰা উপায় নাই ইমান গৰম আৰু এই গৰমৰ মাজত আমি ইয়াতে বহি আছোঁ আৰু আৰু সেইজন হ'ল চক্ৰপাণি পৰাশৰ্দা সকলোৱে চিনিয়ে পায় আৰু তেখেতৰ অলপ মটিভেশ্যন বস্তু লগাই দিছোঁ প্লে কৰি আছে আৰু তোমাক লৈ কোনে প্লে কৰি আছে এইটো জীৱনৰ আটাইতকৈ ডাঙৰ সিক্ৰেট কলেজৰ জিএছ আছিলোঁ প্ৰেম কলেজত ময়ে কৰিছিলোঁ যাক প্ৰেম কৰিছিলোঁ তেওঁকে বিয়াও পাতিলোঁ সেইকাৰণে প্ৰেম কৰিবা ভাই ভালকে কৰিবা জীৱনত একেবাৰে লোৱাকে কৰিবা আজি কৰিবা কাইলৈ এৰি নিদিবা প্ৰেম কৰি পেলাই আৰু এই ৰুমৰ ভিতৰত প্ৰেম নহয় যদি প্ৰেম কৰিম বুলি ভাবিছা অপেনলি বাহিৰত কৰা চবে জনাকে কিবা কবি এনেকুৱা এটা পৰিৱেশৰ মাজত আমি উপস্থিত আছোঁ য'ত 34 ডিগ্ৰী চেলচিয়াছ অতিক্ৰম কৰিছে বাপৰে বাপ ইমান ধৈৰ্য লাগিব এই গৰমত থকাটো বাপৰে ৰ'ব এইজন হ'ল আমাৰ পলিটিকেল ডিপাৰ্টমেণ্টৰে নৱনীল ছাৰ তেখেতৰ এটা সুন্দৰ গান আপোনালোকে শুনকচোন শুনি কেনে অৱশেষত আহি পেলাই জনপ্ৰিয় ইউটিউবাৰ দীপজ্যোতি ডেকা অৰ্থাৎ ভাঙা টিভিৰ পৰিয়াল আৰু তেখেতসকলৰ অলপমান কমেডি আপোনালোকক দেখুৱাম চাই থাকক
আমি ধুনীয়াকৈ তোমালোকৰ মাজলৈকে আহিলোঁ গান গাম নাচিম কি কৰিম নাচিলে নাই ভালে ভালকৈ কেনেকৈ বজানা বজাব আমি গান এটা তিনি দিব এইটো হ'ল ভুচিয়া ভাত নাই মাৰি অলপ আগুৱাই আহল এই লোৱা পিন্ধি আছি বতাহ মাৰি উৰা মাৰে চাপ্পা মাৰি ধৰে মই কৈছোঁ মেখেলা চাদৰ পিন্ধি আহিবি আমাৰ যদি ভুচিয়া খাইলোঁ হয় নহ'লে বঢ়িয়া লাগি থাকিল হয় কিন্তু ভুচিয়া নাহিল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলোৰে ভাল নাই বেয়া চব কান্দি কাটি আছে আপোনালোকে ইমান সুন্দৰকৈ এই অনুষ্ঠানটি উপভোগ কৰি আছে সঁচাকৈ দেখি বহুত বেছি ভাল লাগিল সুন্দৰকৈ থকা নাই চব ঘুমাই ফালে আছে কি কথা শুনে ভাই আমাৰ ফিতেকাই বুন্দিয়াক দিয়া লৈ অহা নাই গম পাইছানে নাই তোমালোকে ছয়গাঁও মহাবিদ্যালয়ত ধুনীয়া ধুনীয়া ছোৱালীবিলাক আছে যি আপোনাৰ পৰিচয়টো দিয়ক মোক চবে জানে খিতে নাই বুলি এতিয়া ল'ৰা এটাই কৈছে এই দুটাই আছি বুলি তাই মুখে ঘূৰি অহা নাই আগতে কিবা বেমাৰ আগতে আছিল হেপাটাইটিছ ইটা কিবা বেমাৰ এতিয়া জণ্ডিছ আপুনি যে জেপত হাতখন ভৰি আছে জেপত কি এইটো এইটো চেমিছ কাৰ কাৰণে লেডিছ আপুনি যে ইমান মুখেইখিনি গৈছে আপুনি কি খায় হে কুকিছ হ'ব দে আৰু নকওঁ কথাখিনি পিছে হ'লে ফিনিছ দেখিছা আমাৰ ফালে এতিয়া তোমালোকে মুখ মেলি চাই আছা ফাংচন তলৰ ফালে মেলাই যাই কৰি আছে কানেকশ্যন মেলাইয়া এনেও নাই ঠাণ্ডা দিনটো নাই নহয় এতিয়া গৰমৰ দিনটো আছে দিনত হ'লে নাই আমাৰ ইনষ্টাগ্ৰামৰ গানটো মনত আছেনে নাই বাৰু তোমালোকৰ ইয়াতে লুগাই দিম কিন্তু নাচব লাগিব নাই অলপমান ধুনীয়াকৈ নাচব লাগিব অলপমান ফূৰ্তি কৰিম গানটো চলা নাই কিবা হৈছে বোলে কাণৰ ওচৰত ফুকাই দিছে আহি গানটো বঢ়িয়াকৈ ইয়াতে লুগাই দিব আমাৰ ভোকলা গানটো লুগাই দিয়ে এনেকুৱা সদায় থাকক একতা থাকক এনেকৈ হৈ থাকক সকলোৱে মিলি এই গুৰু শিষ্য সম্পৰ্ক আগুৱাই যাওক তাকে কামনা কৰিছোঁ আৰু ভাঙা দেৱীক আপোনালোকে ইয়াত আমন্ত্ৰণ জনোৱাৰ কাৰণে আমি এই বিদ্যালয়ৰ অধ্যক্ষ মহোদয় শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক আমি সেৱা জনাইছোঁ শ্ৰদ্ধা নিবেদিছোঁ আমি হিন্দু মুছলিম খ্ৰীষ্ট জৈন ডিমাচা দেউৰী তিৱা কছাৰী মিলি বৃহৎ অসমীয়া জাতি আমি না হিন্দু না মুছলমান না খ্ৰীষ্টান না জৈন জীবনে মৰণে চিৰদিন আমাৰ এটাই পৰিচয় আমি অসমীয়া হয় কাকো কেৰেপ নকৰোঁ কাৰণ এইখন শংকৰ মাধৱৰ দেশ এইখন আজান ফকীৰৰ দেশ শংকৰ মাধৱৰ বৰগীতৰ আহিৰে অনুষ্ঠানটি উপভোগ কৰিব বুলি আমি আশা কৰিলোঁ আৰু আমি বহুত বেছি দীঘলীয়া নকৰোঁ এতিয়া এটা গান বজাম আমি নাচিম তোমালোকে নাচিবা দেই ভুজিয়া ভুজিয়া তোমালোকে বঢ়িয়াকৈ নাচা আমাৰ ভিডিঅ' কৰি ৰাখিছোঁ ছয়গাঁও মহাবিদ্যালয় আহি যাব লাগিব সেইকাৰণে আপোনালোকৰ মাজৰ পৰা বিদায় ল'ম সকলো ভালে থাক সুস্থ থাক থেংক ইউ ছ' মাছ ভেৰি মাছ জাপানী মাছ জাপানী মাছ আৰু সেনেকৈ বহুত সময় অপেক্ষা কৰি থকাৰ ফলত অৱশেষত আহি পালে আমাৰ মাজত ভাস্কৰ অপচুৱেল দাস আৰু তেখেতৰ লগত গীত পৰিৱেশন কৰিব আপোনালোকে ধুনীয়াকৈ শুনক চাই থাকক অনুষ্ঠানটো
আমি কলেজৰ পৰা ওলালো, বাপৰে বাপ গাড়ী যাম, ঐ বাপ আজি যাওঁতে মুস্কিল আৰু কোনো তাৰ। আৰু এইফালে গাড়ীবিলাক জহাই তহাই দি সোমাই দিয়াৰ ফলত এই জাম লাগছে, ইখান এখন সন্দেহ হৈছে, ইখান এখন সন্দেহ হৈছে, সকলো যদি নাজানতা যদি যায় জাম লাগিবই দিয়কচোন। আৰু এনেকৈ গাড়ী বাখান আহি আছে, তাৰ কাৰণে জাম লাগিছে আৰু কিবা কৰি ওলোতে কি জামৰ মাজত আৰু this is your suffering, this is suffering, RPM suffering.